নমস্কাৰ। বেংক লোনৰ কাৰণে সাধাৰণতে বহুত মানুহ পট্টা ক'ত পায় আৰু কেনেদৰে উলিয়াই আমাক প্ৰশ্ন কৰে। এই কথাটোৰ উত্তৰ দিব যাওঁতে খেৰাচ পট্টা কি এইটো বুজিব লাগিব। খেৰাচ পট্টা হ'ল তিনিটা শব্দৰ যোগফল: পট্টা, খেৰাচ আৰু ম্যাদী। পট্টা মানে হ'ল চৰকাৰে দিয়া মাটিৰ মালিকী স্বত্ব বা আইনী দলিল, আৰু খেৰাচ মানে হ'ল খাজানা বা চৰকাৰে দিয়া ভূমিৰ খাজানা। ম্যাদী মানে হ'ল চিৰস্থায়ী বা স্থায়ী বন্দোবস্তি। খেৰাচ ম্যাদী পাট্টাই হ'ল সেই মাটিৰ চিৰস্থায়ী মালিকী স্বত্ব বা আইনী মালিক, যাৰ কাৰণে সেই মাটিৰ মালিকী স্বত্ব খাজানা চৰকাৰে দি কিনে আদায় কৰিব পাৰে। অসমত দুই ধৰণৰ মুখ্য পাট্টা থাকে, একটা হ'ল একচনা পাট্টা আৰু আনটো হ'ল ম্যাদী পাট্টা। একচনা পাট্টাত বছৰে বছৰে নৱীকৰণ হয়, স্থায়ী মালিকী স্বত্ব নাথাকে আৰু বিক্ৰী বা হস্তান্তৰ কৰাও ইয়াৰ সীমাবদ্ধ। ম্যাদী পাট্টা হ'ল মাটিৰ স্থায়ী মালিকী স্বত্ব আৰু বিক্ৰী কৰা, হস্তান্তৰ কৰা, লোন আৰু ঘৰৰ নক্সা সকলো অনুমতি থাকে। গতিকে ম্যাদী পাট্টা মাটি হ'ল স্থায়ী মালিকী স্বত্ব। অসমত 1964 চনৰ পৰা পুনৰীক্ষণ জৰীপ হোৱা নাই।